শুনা দেৱী, দ্ৰৌপদীৰ ভ্ৰষ্ট হৰণত ৰৈ যোৱা অপূৰ্ণ বাসনা পূৰ্ণ কৰিব আজি এই দুঃশাসনে। দিয়া মোক প্ৰেম আলিঙ্গন। বস্তু কিয় পিন্ধিছ দুৱাখন? বস্তু কিয় পিন্ধিছ? এনেকে সুন্দৰ ৰাজবেশৰ অন্তৰালতে তোৰ এনে উলংগ স্বৰূপ পদঘাত যদি মস্তকতে তোৰ অপবিত্ৰ হ'ব মোৰ পাও। সেয়ে আঁতৰি যা খেৰ অসভ্য বৰ্বৰ, অন্যথা বিমংগল তোৰ মিলিব ভাগ্যত। শুনা হেৰা মন্ত্ৰী কন্যা চম্পকলতিত গুচাই দিলে সভ্যতাৰ মিছা আৱৰণ। এই জগতৰ প্ৰত্যেকৰে আছে এক উলংগ স্বৰূপ। ব্যতিক্ৰম এই দুঃশাসন নেপিন্ধো কাহানিও মই সভ্যতাৰ মুখ অকপতে ব্যক্ত কৰো মনৰ বাসনা। প্ৰকৃততে নীলাজিত অসভ্য বৰ্বৰ। তুলনা কৰো যদি তোকে ইতৰ পাৰ নিশমে লাজ পাব আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। স্তব্ধ অবধুৰামণি, চকু মেলি চোৱা ভালদৰে। শুৱে পাৱে দৃষ্টি দিহা মানে নাই কোনো প্ৰাণীৰ অস্তিত্ব। কোন আহিব তোমাক সহায়ৰ হাতত? গতিকে অহা দেৱী, পূৰ্ণ কৰা মোৰ মনৰ কামনা। পূৰ্ণ কৰা মোৰ মনৰ কামনা। আৰু এখোজো হক নবাহিবি, নহলে তোৰ জীৱন নতৰে অৱসানী। কোন তই? কিয় আহি মোৰ বিঘিনে? শুভ কাৰ্য মনত ৰাখিবি অৱধি। নহেই কোনো সভা, নহো আমি পঞ্চ পাণ্ডৱে সহিবলৈ তোৰ নাৰীৰ নিৰ্যাতনে। গতিকে ভালে এৰি দে মন্ত্ৰী তলয়াকে। আৰু যদি নেৰু তেন্তে কালা ভদ্ৰই দেখুৱাব তোকে মৰণৰ পথে। কোন হেৰ অবুধ পামৰে এই ত্ৰিজগতত এনে শক্তি নাই যিয়ে কৰিব পাৰে দুঃশাসনক পৰাস্ত। আঁতৰি যা মোৰ সন্মুখৰ পৰা। পূৰ্ণ কৰো মই অতিক্ত বাসনা। হেৰ দুঃশাসন ভাবিছিল দ্ৰৌপদীৰ বস্ত্ৰ হৰণতে শেষ হলে নাৰীৰ নিৰ্যাতন। জগতৰ পাই কৰি হন জ্ঞান তৰি নপজিলি মনতে। আজি কাল ভদ্ৰই দেখুৱাব তোকে মৰণৰ পথে। অষ্টধৰ মাত্ৰ ল কৰি পলামে। ধৰ অষ্ট ন কৰি পলা।